হেল্ল' গাইজ CBK ষ্টুডিঅ' চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকেও যদি গ্ৰেড 3 গ্ৰেড 4 এক্সাম বা আছাম পুলিচ হওক বা SSCকে ধৰি বিভিন্ন পদৰ বাবে প্ৰিপেয়াৰেশ্যন কৰি আছে, তেনেহ'লে মই আজি আপোনালোকৰ ওচৰত অনুপাত সমানুপাতৰ কুৱেশ্যন লৈ আনিছোঁ মেথছৰ। আপোনালোকে চাব বহুতে ইম্পৰ্টেণ্ট, কিয়নো অনুপাতৰ 3টা কুৱেশ্যন আহে, বুজি পাইছে? এক্সামত অনুপাতৰ পৰা 3টা কুৱেশ্যন আহে, তাৰ বাবে আপোনালোকে ভালদৰে মন কৰিব। তেনেহ'লে বেছি দেৰি নকৰোঁ, ব'লক ভিডিঅ'টোলৈ এক নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব গাইজ। একদম আমি বেছিকৰ পৰা ষ্টাৰ্ট কৰিম, বুজি পাইছে? আমি ডাইৰেক্টলি টান কুৱেশ্যন আনা নাই। আমি প্ৰথমতে সৰুৰ পৰা সৰু কুৱেশ্যনৰ পৰা আমি 3টা ক্লাছ ল'ম, বুজি পাইছে? আপোনালোকে কণ্টিনিউ চাব যে সৰু কুৱেশ্যনৰ পৰা একদম ডাঙৰলৈ কৰাই দিম, অনুপাত আৰু সমানুপাতৰ যিমান কুৱেশ্যন আছে। ইয়াতে চাব, এইটো নিয়মত 2টা কুৱেশ্যন আনিম, আপোনালোকে ভালদৰে মন কৰিব। যদি A অনুপাত B ইকুৱেল টু 11 মানে A অনুপাত B সমান 11:7 আৰু B অনুপাত C সমান 5:19 দিয়া আছে, হয়, তেন্তে কি ওলাব দিছে? ABCৰ অনুপাত কিমান ওলাব দিছে? মানে ABৰ অনুপাতটো হৈছে, ইয়াতে দেখিছে আপোনালোকে ABৰ অনুপাতটো হৈছে 11 আৰু 7 আৰু BCৰ অনুপাতটো হৈছে 5 আৰু 19। মানে আপোনালোকে এনেকুৱা ধৰণৰ ভাবিব পাৰে, এৰ অনুপাতটো হৈছে 11 আৰু বিৰ অনুপাতটো হৈছে 7। আকৌ সিপানে দিছে বিৰ অনুপাতটো বেলেগকৈ দি দিছে 5 আৰু চিৰ অনুপাতটো দিছে 19। গতিকে এতিয়া আমি ABCৰ অনুপাত ওলাব লাগে, বুজি পাইছে আপোনালোকে? এতিয়া এটা কথা মন কৰিব আপোনালোকে ভালদৰে, অপশ্যনবোৰত চাবচোন, নহ'বা ডাইৰেক্টলি আপোনালোকে এনেকুৱা ধৰণৰ 2টা নিয়মত শিকাই দিম, যোনটো ভাল লাগে সেইটোৱে ল'ব। প্ৰথমতে বাকচৰ নিয়মটো শিকাই দিম। চাব আপোনালোকে, ইয়াতে আমাক যিটো ওলাব দিছে সেইটো লিখিব। ইয়াতে কি দিছে? ABC দিছে। অনুপাতটো কিহৰ দিছে? A আৰু B আৰু Cৰ অনুপাত দিছে। গতিকে এৰ মানটো 11, প্ৰথমতে দিয়াটো প্ৰথমৰ মান, গতিকে এৰ মানটো কিমান? 11। গতিকে এৰ তলত আমি 11টা লিখিম। অনুপাত ওলাবলৈ আপোনালোকে এইটো নিয়মো ব্যৱহাৰ কৰিব পাৰে। ভালদৰে মন কৰিব, এৰ তলত আমি কি লিখিম? 11 লিখিম। আৰু আমাৰ বিৰ অনুপাতটো কিমান দিয়া আছে? ভালদৰে চাব, বিৰ অনুপাতটো দেখিছে, এইটো 7 দিয়া আছে। কি দিয়া আছে? বিৰ অনুপাতটো 7 দিয়া আছে। আৰু চিৰ জেগাটো এনেকুৱাকৈ খালী থৈ দিয়ক। চিৰ জেগাটো একো নকৰিব আপোনালোকে, চিৰ জেগাটো এনেকুৱাকৈ খালী থৈ দিয়ক। এতিয়া আপোনালোকে ভালদৰে মন কৰিব। এতিয়া আপোনালোকে বিৰ অনুপাতটো কি? এবাৰ ছেকেণ্ডৰটো চাব আপোনালোকে। বিৰ অনুপাতটো কি? বিৰ অনুপাতটো 5 দিয়া আছে, দেখিছে? বিৰ অনুপাতটো কিমান দিছে ছেকেণ্ডত? বিৰ অনুপাতটো দিছে 5। গতিকে আমি ইয়াতে বিৰ তলত 5 লিখি দিম। আৰু সিপিনে চিৰ অনুপাতটো কিমান দিয়া আছে? চিৰ অনুপাতটো দিয়া আছে 19। গতিকে আমি 19 লিখি দিম আৰু এইটো বক্স খালী থৈ দিম। এইটো বক্স কি থৈ দিম? খালী থৈ দিম। এতিয়া এইটো বক্সত কোনটো সংখ্যা বহাব আপোনালোকে ভালদৰে মন কৰিব। এতিয়া এইটো বক্সত বক্সৰ সন্মুখনটো বহাই দিব। গতিকে বক্সৰ সন্মুখত আছে 7, গতিকে বক্সত হৈ যাব 7। আৰু এইপিনে এইটো বক্সৰ সন্মুখত আছে 5, গতিকে বক্সত হৈ যাব 5। বুজি পাইছে? এতিয়া আপোনালোকে পূৰণ কৰি দিয়ক। 11 আৰু যদি 5 পূৰণ কৰোঁ, তেনেহ'লে আমাৰ 5 পূৰ্ণ হয়। কিমান হয়? 5 পূৰ্ণ। আৰু 7 5 গুণে 35, ইয়াতে 35 লিখিলোঁ। আৰু 7 19 গুণে 133, কিমান হৈ যাব? 133। মানে ইয়াৰ অনুপাতটো কিমান হ'ল? 5 পূৰ্ণ 35 33। গতিকে আমাৰ 5 পূৰ্ণ 33, 5 পূৰ্ণ 35 আৰু 133টো আমাৰ অপশ্যন নম্বৰ 1ত দিয়া আছে। গতিকে আমাৰ ৰাইট এনচাৰ হৈ গ'ল অপশ্যন নম্বৰ 1। বুজি পাইছে? এইটো এটা নিয়ম হৈছে। আকৌ এটা আপোনালোকক বেলেগ নিয়ম এটা শিকাই দিম। গতিকে ABCৰ অনুপাতটো কিমান হ'ল? 55 35 আৰু 133। গতিকে 2 নম্বৰ অপশ্যনটো চাব গ'লে আপোনালোকে গোটেইকেইটাকে কাটি যাব লাগিব। চাব আপোনালোকে, এৰ মানটো কিমান? 11। গতিকে এটা সংখ্যাৰে আমি কাটি কৰিব লাগিব। গতিকে 5 11 গুণে 5 পূৰ্ণ, গতিকে এনেকুৱা ধৰণৰ চাব পাৰে আপোনালোকে। 5 11 গুণে 5 পূৰ্ণ, গতিকে 5 দি আমি 5 পূৰ্ণ কাটিলে 11 পৰা যায়। গতিকে এৰ মানটো 11 দিয়া আছে আৰু বিৰ মানটো 7 দিয়া আছে। গতিকে 5 দি যদি আমি 35 কাটো, তেনেহ'লে 7 বাৰ গৈ আছে। গতিকে 35টো আমাৰ ৰাইট এনচাৰ হৈ আছে। কেনেকৈ? 5 দি 5 পূৰ্ণ কাটিলে 11 বাৰ যায়। গতিকে এৰ মানটো 11 আৰু বিৰ মানটো কিমান দিয়া আছে? 7। গতিকে 5 দি 35 কাটিলে 7 বাৰ যায়। আৰু আমাক চিৰ অনুপাতটো কিমান দিয়া আছে? চিৰ অনুপাতটো দিয়া আছে 19। দেখিছে? চিৰ অনুপাতটো কিমান দিছে? এইটো 19। গতিকে চিৰ অনুপাতটো 19 দিয়া আছে নহয়। গতিকে 5 দি যদি 133 কাটো, তেনেহ'লে 19 বাৰ গৈ আছে। গতিকে তেনেকুৱাকৈ আপোনালোকে এনচাৰবোৰ চাব পাৰে। গতিকে আপোনালোকৰ এই বক্সৰ নিয়মটোহে আপোনালোকৰ ভাল হ'ব নিচিনা লাগিছে। বুজি পাইছে? গতিকে ABC লিখিব, এৰ মানটো 11, বিৰ মানটো 7 লিখিব আৰু সিপানে চিৰ মানটো খালী থৈ দিব। আকৌ ইপিনে ছেকেণ্ডত কি দিয়া আছিলে? বি দিয়া আছিলে। গতিকে বিৰ মানটো কিমান? বিৰ মানটো দিয়া আছে 5, গতিকে তাৰ তলত 5 লিখিব আৰু চিৰ মানটো 19 দিয়া আছে। ইপানৰ বক্সটো খালী কৰি দিব। তাৰপিছতে আপোনালোকে সন্মুখৰটো বহাই দিব। যেনেকৈ খালী বক্সৰ আগত কি আছিলে? বি, আৰু খালী বক্সৰ ইপানে আগত 5 আছিলে। গতিকে 11 আৰু 5 পূৰণ কৰিছোঁ, 5 আৰু 7 পূৰণ কৰিছোঁ, 7 আৰু 19 পূৰণ কৰিছোঁ। আমাৰ এনচাৰ ওলালে 55 অনুপাত 35 অনুপাত 133। গতিকে এইটো আৰু এইটো হৈ যাব বি আৰু এইটো হৈ যাব চি। বুজি পাইছে? গতিকে ৰাইট এনচাৰ হৈ গ'ল অপশ্যন নম্বৰ 1। যদিহে বুজি পাইছে লাইক কৰিব। 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ।
দুই নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ। দুই নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব। যদিহে আপোনালোকে আগৰ কুৱেশ্যনটো বুজি পাইছিলে তেনেহ'লে ইয়াৰ এনচাৰটো প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি দিব। এইবোৰ চব ইয়াতে মই প্ৰিভিয়াছ ইয়াৰ বুলি লেখা নাই, এইবোৰ চব প্ৰিভিয়াছ ইয়াৰত অহা কুৱেশ্যন হয়, বুজিছে? প্ৰিভিয়াছ ইয়াৰত অহা কুৱেশ্যন হয়। এতিয়া চাব কি দিছে দুই নম্বৰ কুৱেশ্যনটো। যদি a অনুপাত b সমান সমান 2 অনুপাত 3 হয় আৰু c অনুপাত b সমান সমান 5 অনুপাত 6 হয়, তেন্তে a b c ৰ অনুপাত কিমান? এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে এটা পাব। মানে অনুপাত আৰু সমানুপাতৰ তিনিটা কুৱেশ্যন আহে। আপোনালোকে যিমান কুৱেশ্যন পেপাৰ চাব অনুপাত আৰু সমানুপাতৰ তিনিটা কুৱেশ্যন আহে বেলেগ বেলেগ ধৰণৰ। গতিকে ইয়াতে দিয়া আছে a অনুপাত b, তাৰ মানটো হৈছে 2 অনুপাত 3, কিন্তু ইয়াতে b অনুপাত c দিব লাগিছিলে, কিন্তু c অনুপাত b দিলে। ইয়াতে ওলোটা কৰি দিছে, বুজি পাইছে? আপোনালোকক কনফিউজ কৰাবলৈ সেইটোও বাৰু ইমান টাফ নহয়, মই কৰাই দিম। a অনুপাত b ৰ মান 2 আৰু 3 দিয়া আছে আৰু c অনুপাত b ৰ মান হৈছে 5 অনুপাত 6। গতিকে ইয়াতে আপোনালোকে ভালদৰে মন কৰিব, অপশ্যনবোৰৰ পৰা আপোনালোকে কাৰেক্ট এনচাৰ পাব পাৰে, কিয়নো এটা সংখ্যাৰে কাটিব লাগিব। 2 দি যদি আমি কিবা কাটো 4ক কাটো তেনেহ'লে প্ৰথম অপশ্যনটোক চাব আপোনালোকে। 2 দি যদি 4ক কাটো তেনেহ'লে 2 বাৰ গৈ আছে, আৰু আমি 2 দি যদি 5ক কাটো তেনেহ'লে ফাৰ্ষ্ট অপশ্যনটো আমাৰ ৰং, ডাইৰেক্টলি আমি গম পাই গ'লোঁ, বুজিছে? ফাৰ্ষ্ট অপশ্যনটো আমাৰ ৰং। তেনে আৰু এটা চাম আমি। গতিকে আমাৰ ছেকেণ্ড অপশ্যনটো আমাৰ ৰং হৈ যাব, বুজি পাইছে? আমাৰ ছেকেণ্ড অপশ্যনটো আমাৰ ৰং হ'ব। গতিকে আমাৰ ছেকেণ্ড অপশ্যনটো ৰং আছে, কাৰণ ইয়াতে 3 দিয়া আছে। গতিকে আমি 2 দি 3 কাটিব নোৱাৰে। আৰু 3 নম্বৰ অপশ্যনটো দিয়া আছে 4, 2 দুগুণে 4, 2 3 গুণ 6। আমি ইয়াৰ পৰা 2 আৰু 3 পাব পাৰোঁ। চাওক গাইজ, আপোনালোকে 2 দি 4 কাটিলে 2 বাৰ যায়, আৰু 2 দি 6 কাটিলে 3 বাৰ যায়। গতিকে 2 অনুপাত 3 আমি ফাৰ্ষ্টত মিলি আছে, আৰু নেক্সট চিৰ মানটো কিমান দিয়া আছে? 5। গতিকে আমি বাকচ বনাম। চাব আপোনালোকে, এইটো বাকচ বনোৱাৰ আগতে আপোনালোকক এটা কথা বুজাব বিচাৰিছোঁ যে সেই ইয়াতে কি দিয়া আছে? চি আৰু বি দিয়া আছে, চি আৰু বি মানে ওলোটাকৈ। গতিকে আমি বি আৰু চি কৰি ল'ম। গতিকে বি আৰু কি কৰি ল'ম? আমি বি আৰু আমি চি কৰি ল'ম, বি আৰু চি কৰি ল'ম। গতিকে আমি চিধা কৰি ল'লোঁ এবাৰ। গতিকে বিৰ মানটো কিমান দিয়া আছিলে? বিৰ মানটো দিয়া আছিলে, ইয়াতে দিয়া আছিলে বিৰ মানটো 6। গতিকে আমি বিৰ মানটো 6 লিখি দিম, আৰু চিৰ মানটো কিমান দিয়া আছিলে? 5। গতিকে আমি এইটো 5 লিখি দিম। মানে আমি কি কয়, বি আৰু চিটো আমি উল্টাকৈ দিয়া আছিলে। গতিকে বি আৰু চিটো আমি চিধাকৈ লিখি ল'লোঁ। কিমান পালোঁ? 6 অনুপাত 5। এতিয়া আমি বাকচ বনাম। আপোনালোকে ভালদৰে মন কৰিব, ডাইৰেক্টলি কৰিব পাৰে আপোনালোকে, যে আমাৰ এ বি চিৰ ওলাব লাগে। গতিকে চি, ইয়াতে চাব আপোনালোকে ধুনীয়াকৈ বাকচ এটা বনাই দিছোঁ ইয়াতে, বুজি পাইছে? বাকচ এটা বনাই দিছোঁ। ইয়াতে বাকচ নবনাও, ডাইৰেক্টলি কৰি দিছোঁ। চাওক, আমি যদি 2 দি কাটো 4ক 2 বাৰ গৈ আছে, আৰু 2 দি যদি আমি 6ক কাটো 3 বাৰ গৈ আছে, বুজি পাইছে? মানে কিমান বাৰ গৈ আছে? 3 বাৰ গৈ আছে। আৰু এ আৰু বিৰ মানটো ওলালে, এবাৰ আমি কি মানটো ওলাব লাগে? চিৰ মানটো। গতিকে চিৰ মানটো দিয়া আছিলে 5। গতিকে আমি 6ক কাটিলে, গাইজ এইটো ৰং আছে নেকি? তথাপিও এটা বাকচ বনাইছোঁ, আপোনালোকে ভালদৰে মন কৰিব। এ আৰু বি আৰু চি দিম নহয়, গতিকে এৰ মানটো 2 এটা বহাই দিছোঁ, বুজি পাইছে? এৰ মানটো 2, আৰু বিৰ মানটো কিমান দিয়া আছে? বিৰ মানটো ফাৰ্ষ্ট বক্সৰটো চাওক আপোনালোকে, ফাৰ্ষ্ট লাইনত বিৰ মানটো দিয়া আছে 3, আৰু এৰ মানটো 2 দিয়া আছে। গতিকে বিৰ মানটো 3 লিখিম, আৰু চিৰ বক্সটো আমি খালী থৈ দিম। চিৰ বক্সটো আমি খালী থৈ দিম। এবাৰ বিৰ মানটো ছেকেণ্ডত কিমান দিয়া আছিলে? চাওক আপোনালোকে, এইটোহে চাব দেই। বিৰ মানটো ছেকেণ্ডত কিমান দিয়া আছিলে? গতিকে বিৰ মানটো ছেকেণ্ডত দিয়া আছিলে 6। তাৰপিছতে আমি চিৰ মানটো কিমান দিয়া আছিলে? 5। গতিকে 5 বহাই দিছোঁ। এতিয়া আমি এইটো বক্স খালী থৈ দিম। আপোনালোকে এইটো নিয়ম ল'ব গাইজ, এইটো নিয়মহে বেছি ভাল নিয়ম, কাৰণ এইটো নিয়মত ভুল নহ'ব আপোনালোকৰ। চাব, গতিকে এই খালী বক্সৰ সন্মুখত কোনটো সংখ্যা আছে? খালী বক্সৰ সন্মুখত 3টো আছে। গতিকে আমি 3 বহাই দিম। ইয়াতে আমি 3 বহাই দিম। খালী বক্সৰ সন্মুখত কোনটো সংখ্যা আছে? 3। গতিকে আমি 3 বহাই দিম। আৰু এইটো খালী বক্সৰ সন্মুখত কোনটো সংখ্যা আছে? 6। গতিকে আমি ইয়াতে 6 বনাই দিম। এতিয়া আপোনালোকে ধুনীয়াকৈ পূৰণ কৰিব গাইজ, এনেকুৱাকৈ যে 2 আৰু 6 পূৰণ কৰিলে 12 আহে। ইয়াতে লিখি দিছোঁ, 2 আৰু 6 পূৰণ কৰিলে 12 আহে। 12 আহে। ইয়াতে নিলিখোঁ গাইজ, ইয়াতে লিখিম 12 আহে। তাৰপিছতে 3 আৰু 6 পূৰণ কৰিলে 3 6 গুণে কিমান আহে? 3 6 গুণে আহে আমাৰ 18 আহে। 18 লিখিছোঁ। তাৰপিছত 3 5 গুণে কিমান আহে? 15 আহে। কিমান আহে? 15। গতিকে এই তিনিওটা সংখ্যাক এতিয়া কোনটো সংখ্যাৰে কাটা খাই আছে? আপোনালোকে 3ৰে কাটা খাই আছে। কাৰণ ইয়াতে চাব আপোনালোকে, 3 দি যদি কাটো 12 কেইবাৰ গৈ আছে? 4 বাৰ গৈ আছে। 4 পালোঁ। সৰু কৰিব লাগে মানে। গতিকে ইয়াতে অপশ্যনবোৰ সৰু আছে, যিহেতু আমি সৰু কৰিব লাগিব। গতিকে ইয়াতে যদি 12 18 15 দিয়া হ'লে, গতিকে আমাৰ 12 18 15 লিখি দিলোঁ হয়। গতিকে 3ৰে কাটিলে আপোনালোকে এটা সংখ্যাৰে কাটিব লাগিব গোটেইকেইটাকো। 3ৰে আমি যদি 12 কাটো 4 বাৰ গৈ আছে। 3 দি যদি আমি 18 কাটো তেনেহ'লে 6 বাৰ গৈ আছে। তাৰপিছতে আমি যদি 3 দি ইয়াক 15 কাটো তেনেহ'লে 5, 3 5 গুণে 15। গতিকে আমাৰ এনচাৰ ওলালে 465। গতিকে আমাৰ 465 আমাৰ কোনো অপশ্যনত দিয়া নাছিলে, সেইকাৰণে এইটো আমাৰ ৰং কৈ আছিলোঁ নহয় আপোনালোকৰ, কেতিয়াবা অপশ্যনত ভুল হৈ যায়। গতিকে আমাৰ এনচাৰ ওলালে কিমান? 4 অনুপাত 6 অনুপাত 5 অনুপাত। সেইটো কাৰ মান? এ অনুপাত বি অনুপাত চিৰ মানটো কিমান হৈছে?
যে কিমান তাৰ অনুপাতটো 465 বুজি পাইছে এনেকুৱা অনলি দুটাই আনিছো আপোনালোকে ভালদৰে নিজে নিজে কোৱেশ্চন বনাই ল'ব কাৰণ এনেকুৱা মই দুটাই আনিছো আপোনালোকে ভালদৰে বুজি পালে হ'ল খালি তেনেহলে 3 নম্বৰ কোৱেশ্চন অকনমান এবাৰ আমি টাফত গৈ আছো 3 নম্বৰ কোৱেশ্চনটোলৈ আহিছো 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছো গাইজ 3 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এইটো অকনমান বেলেগ কুৱেশ্যন এনেকুৱাকৈ দুটা শিকাই দিম আপোনালোকক আগৰ কুৱেশ্যনত যেনেকুৱা দুটা নিয়ম শিকাইছিলো এই কুৱেশ্যনটোতো আপোনালোকক দুটা নিয়ম শিকাম যোনটো নিয়ম ভাল লাগে আপোনালোকে সেইটোৱে কৰিব এটা চাব যদি 3a ইকুৱেল 4b আৰু ইকুৱেল 5c হয় তেন্তে abc ৰ মান কিমান বা অনুপাত কিমান আকৌ এবাৰ কৈ দিছো প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ হয় এছএছচি জিডিত আহা যদি 3a ইকুৱেল 4b ইকুৱেল 5c হয় তেন্তে abc ৰ অনুপাত কিমান বা মান কিমান গতিকে আপোনালোকে কোনটো নিয়ম ভাল লাগে সেইটো নিয়মে ল'ব পাৰে গতিকে আমি এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ পালে কি কৰিম চাব আপোনালোকে ধুনীয়াকৈ লিখি লৈছো এতে দিছে আমাক 3a দিছে কিমান দিছে 3a সমান সমান দিছে 4b সমান সমান দিছে 4b আৰু সমান সমান দিছে 5c দিছে সমান সমান কি দিছে 5c দিছে গতিকে আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ কৰিবলৈ এতিয়া আপোনালোকে লসাগু লৈ ল'ব লাগিব বুজিছে এতিয়া গোটেই কেইটাৰে লসাগু ল'ব আপোনালোকক কিটো শিকাইছিলো মই লসাগু কেনেকৈ ওলাই বা যদিও নাজানে তেনেহলে ইয়াতে শিকাই দিছো চাওক আপোনালোকে লসাগু ওলাবলৈ কিটো নিয়ম ব্যৱহাৰ কৰিব লাগে ইয়াতে আপোনালোকে 3 লিখিব ইয়াতে 4 লিখিব ইয়াতে 5 লিখিব বুজিছে লসাগু ওলোৱাটো ভালদৰে শিকিব যোনে যোনে নাজানে এতিয়া আমাক ইয়াৰে কিহৰে কাটিব পাৰিম এই তিনিটাক আমি একোৰে কাটিব নোৱাৰো গতিকে আমি 3 দি কাটিম 3 গুণে 3 আৰু 4 টো তলত নামি আহিব আৰু 5 টো তলত নামি আহিব যিকেইটা নাযায় সেইকেইটা তলত নামি আহে গতিকে এবাৰ আমি কিহেদি কাটিম 4 ৰে কাটিম বুজিছে 4 ৰে আমি কাটিলে এবাৰ 4 এবাৰ যায় আৰু 5 টো নামি আহিব গতিকে আমি এবাৰ 5 দি কাটিম ডাইৰেক্ট এবাৰ গৈ আছে গতিকে 4 5 গুণ 20 20 5 গুণ 4 3 গুণ 12 12 5 গুণ 60 গতিকে তিনটাকে যদি আমি পূৰণ কৰি দিও তেনেহলে 4 পূৰণ 3 পূৰণ যদি আমি 5 কৰি দিও তেনেহলে আমাৰ ডাইৰেক্ট 4 3 গুণে 12 5 গুণে 60 গতিকে আমাৰ লসাগু কিমান ওলালে 60 লসাগু কিমান ওলালে এই তিনিটাৰ লসাগু কিমান ওলালে এই তিনিটাৰ লসাগু ওলালে 60 গতিকে এতিয়া আপোনালোকে কেনেকুৱাকৈ ওলাব ভালদৰে মন কৰিব 60 টোক আপোনালোকে সেই মানটোৰে হৰণ কৰি দিব আপোনালোকৰ এনসাৰ ওলাই যাব অনুপাত বুজিছে গতিকে আমি লসাগু পালো 60 এই তিনিটাৰ 3 4 5 লসাগু 60 গতিকে ইয়াতে 60 লিখিব আপোনালোকে 3 ৰে হৰণ কৰি দিব এৰ মানটোৰে হৰণ কৰি দিব গতিকে 3 দি যদি আমি 60 কাটো তেনেহলে কেইবাৰ গৈ আছে 20 বাৰ গৈ আছে 3 20 গুণে 60 বুজি পাইছে 3 20 গুণে 60 গতিকে এৰ মানটো কিমান পালো এবাৰ আমি সৰু কৰি ললো 20 পালো বুজিছে এবাৰ চাব আপোনালোকে 60 দি আকৌ আমি লিখিম 60 দি এবাৰ আমি 4 টো দি ইয়াক কাটাকাটি কৰিম গতিকে 4 দি কাটিলে আমাৰ কিমান বাৰ গৈ আছে 4 15 গুণে 60 গতিকে আমি 15 পালো আকৌ এবাৰ কাটিব লাগিব আমি 5 ৰ লগত গতিকে 60 লিখিছো এবাৰ আমি 5 ৰ লগত কাটিম আপোনালোকে চাব 5 দি যদি আমি কাটো 5 2 গুণে 50 5 12 গুণে 60 গতিকে আমি ইয়াতে কি পালো 12 পালো গতিকে আমি 20 আৰু 15 আৰু 12 পালো ইয়াৰ অনুপাতটো গতিকে 20 15 12 টো আমাৰ অপচন নম্বৰ কিমানত দিয়া আছে চাওকচোন আপোনালোকে 20 15 12 টো অপচন নম্বৰ 3 দি আছে বুজি পাইছে নে লসাগু লৈ ল'ব লাগে লসাগু লৈ কিনে কি কৰিব লাগে আপোনালোকে এৰ মানটো দি হৰণ কৰি দিব যিমান পাও আমি সেইটো হৈ যাব ইয়াৰ অনুপাতটো আৰু আমি 4b টোৰ লগতো কি কৰিব আপোনালোকে সেই 4 টোৰে 60 কাটিব আৰু 5 টোৰো 60 কাটিব বুজি পাইছে আপোনালোকৰ এইটো নিয়ম কেনেকুৱা লাগিছে ক'বচোন আৰু এটা নিয়ম শিকাই দিছো বাৰু এইটো ভাল নালাগিলে আৰু এটা নিয়ম ল'ব পাৰিব আপোনালোকে যোনটো নিয়ম ভাল লাগে সেইটো ল'ব পাৰিব গতিকে আৰু এটা নিয়ম শিকাই দিম আপোনালোকক সহজ মই যোনটো আপোনালোকৰ বাবে সহজ মই সেইটো দিব খোজো গতিকে মোৰ বাবে এইটোৱে সহজ আছিলে আপোনালোকৰ বাবে আৰু এটাটো যদি সহজ লাগে সেইটোও ল'ব পাৰিব আপোনালোকে চাব ইয়াতে আমাক দিয়া আছে 3a আৰু ইকুৱেল কিমান দিছে দুটা চাবচোন আপোনালোকে প্ৰথমতে এই দুটা চাব তাৰ পিছতে আপোনালোকে এই দুটা চাব বুজিছে 3a ইকুৱেল কিমান দিছিলে আমাৰ 4b কিমান দিছিলে 3a ইকুৱেল আমাক দিছিলে 4b কিমান দিছিলে 4b গতিকে এতিয়া চাব আপোনালোকে সমান চিন থাকিলে অনুপাতবোৰ কি কৰিব লাগে সংখ্যাবোৰ চেঞ্জ হৈ যায় বুজি পাইছে আপোনালোকে মই কওঁ নহয় a ৰ নাম্বাৰটো b লৈ ল'ব আৰু b ৰ নাম্বাৰটো a লৈ ল'ব উল্টা পুল্টা হৈ যাব গতিকে a ৰ সন্মুখত কি আছে 4 গতিকে a কিমান হৈ যাব a ৰ মানটো হৈ যাব 4 আৰু b ৰ উল্টা কোনটো আছে 3 গতিকে b ৰ ইপানে কি হৈ যাব 3 হৈ যাব উল্টা পুল্টা কৰিব লাগে কি কৰিব লাগে উল্টা পুল্টা কৰিব লাগে আৰু হিপানো আপোনালোকে কি কৰিব 4b ইকুৱেল 5c লিখিব 4b ইকুৱেল 5c গতিকে c ৰ মানটো b ত থাকাটো হৈ যাব গতিকে b ৰ মানটো হৈ যাব আমাৰ কি হৈ যাব 5 হৈ যাব আৰু c ৰ মানটো কিমান হৈ যাব 4 হৈ যাব গতিকে আমাৰ এনসাৰ এতিয়াও চাব আপোনালোকে 4 দি আমাৰ কিহক কাটিব পাৰে 4 দি আমাৰ কিবা কাটিব পাৰে 20 কাটিব পাৰে 3 দি আমাৰ 15 কাটিব পাৰে আৰু 4 দি আমাৰ 12 কাটিব পাৰে গতিকে এইটো নিয়মো ল'ব পাৰে আপোনালোকে বুজিছে একো টাফ নহয় তেনেহলে আমি এবাৰ 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছো
4 নম্বৰ কুৱেশ্যনটো লাইছোঁ গাইজ ছেকেণ্ড নিয়মটো আপোনালোকে নল'ব নেকি সেইটো আপোনালোকে বুজি নাপাব বুজিছে সেইটো আপোনালোকে জানা হৈ গ'লে পিছত নিজে কৰিব পাৰিব সেইটো নিয়মত গতিকে আপোনালোকে এই নেক্সট শিকাই দিয়া নিয়মটো নল'ব আপোনালোকে প্ৰথম অংকটোৰ বাকচৰ নিয়মটো ল'ব আৰু এতিয়া শিকাই দিয়াটো মই ডাইৰেক্টলি লসাগু লৈ কিনি কৰিব সেইটোহে বেছি ইজি আছে বুজিছে আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ দিছোঁ আপোনালোকক যদি জিকে লাগে অনলি জিকে অসমৰ পৰা যিমান কুৱেশ্যন আহিব এ টু জেড গোটেইবোৰ তাৰ পৰাই আহিব আপোনালোকক মই জিকে দিম আপোনালোকে একো কৰিব নালাগে খালি হোৱাটছএপত এটা মেছেজ দি দিব বুজিছে এইটো হৈছে মোৰ হোৱাটছএপ নাম্বাৰ 6002715182 এইটো হৈছে মোৰ হোৱাটছএপ নাম্বাৰ প্লিজ কল নকৰিব আৰু এটা কথা কৈ দিছোঁ আপোনালোকক আগত মানুহখিনি জমা হৈ লওক তাৰপিছতে মই হোৱাটছএপ গ্ৰুপ এটা খুলিম তাৰপিছতে আপোনালোকক সকলোকে একেলগে দি দিম আপোনালোকে দে বুলি প্লিজ মেছেজ কৰি নাথাকিব বুজি পাইছে মই গোটেই সপাকে একেলগে দিম তাৰ বাবে মই দিয়া নাই এজন দুজনক বুজি পাইছে অনলি আপোনালোকে 49 এটা পে' কৰিব লাগিব অফাৰ দি দিছোঁ আপোনালোকক বুজিছে আগতে মই 200 লৈছিলোঁ তাৰপিছতে 100 কৰি দিছিলোঁ এতিয়া অনলি 49 আপোনালোকে যদি এই 49টো দিব নোৱাৰে তেনেহ'লে ভাবি চাওক আপোনালোকে বুজিছে কোনেও নিদিয়ে আপোনালোকক 49ত কোনেও নিদিয়ে আপোনালোকে এইখিনি অকল চালেই হ'ল মই যিখিনি দিম আপোনালোকে সেইখিনি অকল চালেই হ'ল অসমৰ পৰা যিমান কুৱেশ্যন আহে বাকী আপোনালোকে বেলেগৰ কুৱেশ্যন নাচালেও হ'ল বুজি পাইছে আপোনালোকে কমজুজ কৰে যদি 49 ৰুপিজটোকো আপোনালোকে কি হ'ব বুজি পাইছে যোনে যোনে জিকে লাগে হোৱাটছএপত হাই বুলি এটা মেছেজ দি দিব মই আপোনালোকক স্ক্ৰীনশ্বটটো চৰি গাইজ স্কেনাৰটো স্ক্ৰীনশ্বট মাৰি দি খেদাম আপোনালোকে পে' কৰিব আৰু স্ক্ৰীনশ্বট মাৰি মোক দি দিব বুজিছে ইমানখিনিয়ে তেনেহ'লে এবাৰ 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ আপোনালোকে যাক লাগে মেছেজ কৰিব পাৰে অনলি 49 আগতে কৈ দিছোঁ গ্ৰুপ এটা খুলি চবকে দি দিম ইয়াতে চাব এতিয়া আমাক দিছে 6a তাৰপিছতে ইকুৱেল দিছে 4b তাৰপিছতে ইকুৱেল দিছে 9c কি দিছে 9c গতিকে আমি লসাগু লৈ ল'ম এইটোৱে বেছি আমাৰ সহজ নিয়ম গতিকে আমি লসাগু ডাইৰেক্টলি ইয়াৰ কিমান হ'ব সেইটো আপোনালোকে ভালদৰে মন কৰিব আমি যদি লওঁ 36 লসাগু হৈ আছে তথাপিও আপোনালোকক শিকাই দিছোঁ লসাগু উলিয়াটো যে 6,4,9 গতিকে আমাৰ 2ৰে কাটিম বুজি পাইছে 2ৰে কাটিম 2 3 গুণে 6 2 দুগুণে 4 আৰু এইটো নামি আহিব এবাৰ চাব আপোনালোকে 3 দি কাটিম 3 1 2 ইপিনে 9 কাটিলে 3 বাৰ গৈ আছে গতিকে এবাৰ আমি 2 দি কাটিম 3 নামি আহিব আৰু আমি 3ৰে কাটিম কাম শেষ বুজিছে আমাৰ কাম শেষ গতিকে 2 3 গুণে 6 6 3 গুণে 2 3 গুণে 6 দুগুণে 12 12 3 গুণ 36 গতিকে আমি এই তিনিওটাৰ লসাগু কিমান পালোঁ ইয়াতে লিখি দিছোঁ তিনিওটাৰ লসাগু পালোঁ 36 গতিকে আমি এতিয়া সেই মানটোৰে 36ক আমি হৰণ কৰি দিম গতিকে 6a আছে গতিকে আমি 36টো ওপৰত লিখিম তাৰপিছতে তলত 6টো লিখি দিম 6 দি যদি 36ক কাটো তেনেহ'লে 6 পালোঁ এটা অনুপাত 6 পালোঁ তাৰপিছতে এবাৰ আমি আকৌ 36 লিখিম লসাগুটো আৰু বিৰ মানটো কিমান আছিলে 4 গতিকে 4 দি আমি 36ক কাটিলে 4 9 গুণে 36 9 বাৰ গৈ আছে গতিকে আমি ইয়াতে ধুনীয়াকৈ 9 লিখিছোঁ আকৌ এবাৰ আমি কিহেদি কাটিম 36ক আমি চিৰ মানটো 9 গতিকে 9 দি কাটিম 9ৰে কাটিলে গতিকে 9 4 গুণ 36 গতিকে আমাৰ এনসাৰ কিমান ওলালে এ বি চিৰ মান কিমান বা এ বি চিৰ অনুপাত কিমান যে 6:9:4 গতিকে 6:9:4টো আমাৰ অপশ্যন নম্বৰ কিমানত দিয়া আছে আমাৰ অপশ্যনবোৰ ভুল দি দিছে গাইজ বুজিছে এইবোৰ মই PDF বোৰ বেলেগক বনাব দিছিলোঁ অপশ্যনবোৰ একদম ভুল দি দিছে গতিকে আমাৰ 6 ইয়াতে চাব ভুল হৈছে নেকি 6 দি 36 কাটিলে 6 বাৰ যায় 4 দি 36 কাটিলে 9 বাৰ যায় 9ৰে 36 কাটিলে 9 4 গুণ 36 গতিকে 6:9:4 আছিলে গতিকে 6:9:9 ইয়াতে 6:9:9 এই ফাৰ্ষ্ট অপশ্যনটো বা ছেকেণ্ড অপশ্যনটো লাষ্ট অপশ্যনটোৰ ভিতৰত এটা সংখ্যা ভুল কৰিছে 3টো 4 হ'ব লাগিলে হয় বুজিছে নহবা এই 9টোৰ ঠাইত এটা 4 হ'ব লগিয়া হ'লে হয় গতিকে আমাৰ ৰাইট এনসাৰ আপোনালোকে ইয়াত নাচালে এইটো বুলি ভাবি লওক আপোনালোকে ৰাইট এনসাৰটো কোনটো এইটো বুলি ভাবি লওক বুজি পাইছে তেনেহ'লে 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ আৰু আপোনালোকক জিকে লাগিলে মেছেজ কৰিব 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ 5 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো এটা ভালদৰে চাব যদি 6a ইকুৱেল 11b হয় যদি 6a ইকুৱেল 11b ইকুৱেল 7c হয় তেন্তে ABCৰ অনুপাত কিমান আপোনালোকক এইটো হোমৱৰ্ক টাইপৰ দিছোঁ আজিলৈ ইমানখিনিয়ে কুৱেশ্যন আনিছিলোঁ বুজিছে তথাপিও মই কৰাই দিম বাৰু ভালদৰে মন কৰিব আপোনালোকে এইটো হোমৱৰ্ক বুলি আপোনালোকে ভাবি ল'লেই হ'ল ইয়াতে চাব আপোনালোকে ভালদৰে মন কৰিব কি দিছে প্ৰশ্নটো যে 6a ইকুৱেল 11b তাৰপিছতে দিছে আমাক কি দিছে 7c দিছে কিমান দিছে 7c গতিকে গোটেই কেইটাৰ লসাগু ওলাইও আপোনালোকে কৰিব পাৰে বা লসাগু নোলোৱাকৈও কৰিব পাৰে বুজিছে লসাগু নোলোৱাকৈ কৰিলে কেনেকুৱা ধৰণৰ কৰিব লাগিব যে আপোনালোকে এই গোটেই কেইটাৰে কাটাকাটি হ'ব লাগিব 6 দি যদি 66ক কাটো তেনেহ'লে আমাৰ কিমান বাৰ গৈ আছে 11 বাৰ গৈ আছে 11 দি যদি 42ক কাটো তেনেহ'লে আমাৰ 7 দি যদি 7 11 গতিকে আমাৰ অলপ মিলিছিলে গতিকে আমাৰ 6 7 গুণে 42
7 10 11 গুণে এইটো চাবচোন আপোনালোকে 3 নম্বৰ অপশ্যনটো গাইছ 3 নম্বৰ অপশ্যনটো আৰু 2 নম্বৰ অপশ্যনটো হ'ব নিচিনা লাগিছে আপোনালোকে চাব এটা সংখ্যাতে কাটিব লাগিব দেই 6 দি যদি আমি 77ক 7 দি যদি এইটো গাইছ নহ'ব থাৰ্ড অপশ্যনটো চাব 6 দি যদি আমি কাটো 6 দি যদি আমি 42 কাটো 6 7 গুণে 42 11 দি যদি আমি 7 দি কাটিব লাগিব এইটো গাইছ হ'ব 3 নম্বৰ কুৱেশ্যন অপশ্যনটো ডাইৰেক্টলি আমাৰ ওলাই আছে চাব আপোনালোকে ভালদৰে মন কৰিব যদি আমি 7 দি কাটো তেনেহ'লে 6 পাব লাগিব আমাৰ এনসাৰটো 7 দি যদি আমি 42 কাটো 7 6 গুণে 42 গতিকে 6টো পাইছো আৰু 7 দি যদি আমি কাটো 77ক তেনেহ'লে 7 11 গুণে 77 গতিকে এইটো পাই গলো আমি আৰু 7 দি যদি আমি 66ক কাটো তেনেহ'লে আমাৰ 7 6 গুণে 42 7 7 গুণে 49 আছিলে গতিকে আমি এইটো কৰি চাব লাগিব চাব আপোনালোকে ভালদৰে মন কৰিব ডাইৰেক্টলি আমি কৰি চাম আপোনালোকেতো জানে কেনেকুৱাকৈ কৰিব লাগে আমি 6 আৰু 11 আৰু 7 আমি লসাগু ওলাই ল'ব লাগিব গতিকে আপোনালোকে লসাগু ওলাবলৈ এইটো নিয়ম ব্যৱহাৰ কৰিব 6 11 তাৰপিছতে কিমান দি আছে 7 গতিকে আমি এতিয়া কাটাকাটি কৰিব আপোনালোকে ইয়াক আমি 6 ৰে কাটিম প্ৰথমতে 6 গুণে 6 11টো নাযায় গতিকে নমাই লৈ নিম আৰু 7টো হিপানে লিখি দিম এবাৰ আমি 11 ৰে ডাইৰেক্ট কাটি দিম 11 দি আমি 11 কাটিলে এবাৰ আৰু 7টো নামি আহিব গতিকে এবাৰ আমি 7 দি কাটিম 7 গুণে 7 গতিকে আমাৰ এনসাৰ কিমান ওলালে বহুত দীঘল ওলাই যাব লসাগুটো বুজিছে বহুত দীঘল গতিকে আমি তথাপিও লিখি চাও 6 পূৰণ 6 11 গুণ আমি 66 পাও আৰু 66 আৰু 7 ইয়াতে পূৰণ কৰিব লাগিব 66 আৰু 7 পূৰণ কৰিলে 6 7 গুণ 42 ৰ 2 6 7 গুণ 42 ৰ 2 হাতে গ'ল 4 6 7 গুণ 42 আৰু 40 6 7 গুণ 42 ৰ 6 7 গুণ 42 ৰ 2 হাতে গ'ল 4 তাৰপিছতে 6 7 গুণ 42 তাৰপিছতে 42 আৰু যদি আমি 46 হ'ব 462 ওলাব আমাৰ লসাগু কিমান ওলাব 462 গতিকে 462 এবাৰ আমি 462 প্ৰথমতে 6 ৰে কাটিব লাগিব 6 ৰে কাটিব লাগিব বুজিছে 6 ৰে কাটিলে কিমান বাৰ গৈ আছে 6 6 গুণ 36 6 7 গুণ ইয়াতে কেইবাৰ গৈ আছে আপোনালোকে ভালদৰে মন কৰিব 6 5 গুণ 6 7 গুণ 42 থাকিলে আমাৰ 4 6 7 গুণ 72 বাৰ গৈ আছে চাব আপোনালোকে 6 দি যদি আমি ইয়াক কাটো 6 7 গুণে 42 থাকিলে আমাৰ কিমান 4 আৰু সিপানে 2টো লগ লাগিলে আমাৰ 42 হৈ যায় 6 7 গুণে 42 গতিকে আমাৰ 77 বাৰ গৈ আছে গতিকে প্ৰথমতে আমাৰ 77 পালো তাৰপিছতে আপোনালোকে ভালদৰে মন কৰিব এবাৰ আমি কিহেৰে কাটিম 11 ৰে কাটিম 462 ক আমি কিমানে কাটিম 11 ৰে কাটিম গতিকে 11 ৰে কাটিলে আমাৰ কিমান বাৰ গৈ আছে 77 বাৰ ইয়াতে আমাৰ যদি চাও তেনেহলে 77 বাৰ গৈ আছে কিমান বাৰ গৈ আছে এইটো 6 7 গুণে 42 6 7 গুণে 42 এইটো আমাৰ 77 বাৰ গৈ আছে গতিকে আমি আৰু এবাৰ যদি কাটো এবাৰ কিহৰে কাটিম 7 ৰে কাটিম গতিকে 462 ক আমি এবাৰ কিহৰে কাটিম 7 ৰে কাটিম গতিকে 7 ৰে কাটিলেও কি হ'ব ইয়াতে 7 6 গুণে 42 6 ওলাব 7 6 গুণে 42 থাকিলে আমাৰ কিমান 4 42 হৈ গ'ল 7 6 গুণে 42 66 গতিকে আমাৰ এবাৰ ওলালে 77 আকৌ এবাৰ ওলালে 77 আকৌ এবাৰ ওলালে 66 গতিকে আমাৰ 77 ওলাইছে গতিকে আমি 6 দি কাটাটো ৰং হৈছে নেকি 6 7 গুণে 42 ঠিকে আছে তাৰপিছতে 2 6 7 গুণে 42 গতিকে আমাৰ 42 টো অপচনত ঠিকে আছিলে 7 6 গুণে 42 ইয়াতে গাইছ আমাৰ অপচন ভুল হৈ আছে নেকি আপোনালোকে চাবচোন ভালদৰে মন কৰিব ঠিকেতো আছে ইয়াতে 42 টোৰ ঠাইত 77 হ'ব লাগিছিলে নেকি 6 7 গুণে 42 6 11 গুণে 7 6 গুণে 42 7 11 গুণে 77 আৰু 7 গাইছ ইয়াতে আমাৰ অপচন ভুল হৈ আছে গতিকে 77 আৰু 66 হলে আমাৰ বুজিছে ইয়াতে 77 আৰু 66 হলে গতিকে আমাৰ ইয়াতে 66 বাৰ 42 এইটো 77 11 গাইছ ইয়াতে আপোনালোকে এইটোহে ভুল হৈ আছে পাই গলো এই আমি যদি ইয়াক 4 ইয়াতে চাব আপোনালোকে ভালদৰে মন কৰিব যে আমি যদি 462 ক যদি আমি 11 ৰে কাটো তেনেহলে আমাৰ কেইবাৰ গৈ আছে 42 বাৰ গৈ আছে কেইবাৰ গৈ আছে 42 বাৰ গৈ আছে চাব আপোনালোকে 11 আমি যদি ইয়াকে কাটো যদি 462 ক যদি আমি 11 দি কাটো তেনেহলে আমাৰ 42 বাৰ গৈ আছে চাব আপোনালোকে ইয়াৰে কাটলে আমাৰ কেইবাৰ গৈ আছে 42 বাৰ গৈ আছে গতিকে এটা উলটা পুলটা দিছে এতিয়া যদি আপোনালোকে পূৰণ কৰি যায় 42 আৰু যদি 11 পূৰণ কৰি যায় তেনেহলে 6 2 গুণে 2 আৰু 2 1 4 গুণে 4 1 2 গুণে 2 1 4 গুণে 4 গতিকে 462 গতিকে বুজিছে ইয়াতে মানে আমি 11 ৰে যদি কাটো 462 তেনেহলে 42 বাৰহে গৈ আছে গতিকে আমাৰ ৰং আছিলে সেইটো 77 বাৰ না যায় গতিকে আমাৰ 42 বাৰহে গৈ আছে কেইবাৰ গৈ আছে
42 বাৰ গতিকে আমাৰ এনসাৰ কিমান কিমান ওলালে যে ইয়াতে উল্টা পুল্টা দিয়া আছে 42 দিয়া আছে 3 নম্বৰ অপচনত তাৰ পিছতে 77 দিয়া আছে তাৰ পিছতে 66 দিয়া আছে গতিকে আমাৰ অপচনবোৰ কি ওলালে যে 42 77 আৰু 66 গতিকে আমাৰ ৰাইট এনসাৰ কিমানত দিয়া আছে 3 দিয়া আছে বুজি পাইছে অপচনবোৰ উল্টা পুল্টা দিয়া আছে বাবে কনফিউজ লাগি গৈছে বেলেগে বনাই দিছে কাৰণে গাইজ বুজি পাইছে এইবোৰ বেলেগে বনাই দিছে পিডিএফ বোৰ তাৰ বাবে অপচনবোৰ গণ্ডগোল বহাই দিছে মই হলে ৰাইটে বহাই দিও তেনেহলে আজিলৈ সামৰিছো যদিহে জিকে লাগে তেনেহলে হোৱাটছএপত মেছেজ কৰিব বুলি আশা কৰিলো আৰু ইয়াৰ নেক্সট ক্লাছবোৰ আপোনালোকে ভালদৰে চাব আৰু সকলোৱে লাইক কৰিব তেনেহলে আজিলৈ সামৰিছো